তো মই কৈছিলোঁ আমি যেতিয়া উইণ্ড'জ ছিষ্টেমত IP এছাইন কৰোঁ, এছাইন কৰাৰ সময়ত আমি অপশ্যন পাওঁ দুটা, অ'কে। অপশ্যন দুটা হৈছে মই দেখাই দি আছোঁ, যিকোনো এটা পৰ্টতে মই গৈ দেখাই দি আছোঁ। ছাপ'জ ইথাৰনেট 4ত গৈ আছোঁ মই, ইথাৰনেট 4ত। ইয়াত যদি তোমালোকে যোৱা, ইয়াতে গৈ চাবা দুটা অপশ্যন আহে IP এড্ৰেছ এছাইন কৰোঁতে সময়। এটা হৈছে অবটেইন IP এড্ৰেছ অট'মেটিকেলি, দিছ ওৱান, অ'কে। obtain IP automatically. Second is use the following IP address. So out of these two options আমি কোনটো ইউজ কৰোঁ সাধাৰণতে তলৰ অপশ্যনটো আজিলৈকে আমি ইউজ কৰি আছোঁ। But there is one more option that is the obtain an IP address automatically. What does this option mean? এইটো কি বুজাই আছে? তাৰমানে যেতিয়া আমি মেনুৱেলি IP এছাইন নকৰোঁ, অটোমেটিক এই অপশ্যনটো সিলেক্ট কৰি দিওঁ, তেতিয়া কি হ'ব, মোৰ চিষ্টেমটোৱে এটা IP এড্ৰেছ সেকেণ্ডকৈ DNS চাৰ্ভাৰৰ অপশ্যনটো আছে যে obtain DNS চাৰ্ভাৰ অটোমেটিকেলি। তো যেতিয়া মই চিষ্টেমত IP এড্ৰেছ ধৰা মেনুৱেলি এছাইন নকৰোঁ বা অটোমেটিকেলি IP এছাইন হোৱাটো বিচাৰোঁ, তে সেইটো সময়ত IP টো তোমাৰ চিষ্টেমত ক'ৰ পৰা আহিব? Where from your system will get the IP address if you select obtain an IP address automatically? So there are two options, there are two available sources. দুটা সোর্স আছে, এটা হচ্ছে এই যে DHCP সার্ভার আর সেকেন্ড হচ্ছে APIPA। সেকেন্ড হচ্ছে কি APIPA। যদি তোমার DHCP সার্ভার থাকে, if your network is having one DHCP server, then this requesting client will get the IP address from the DHCP server. If there is no such DHCP server in the network present, then what will happen? The system will obtain an IP address from APIPA range. APIPA rangeটো কি মই তোমালোকক চাগে আগতে কৈছিলোঁ নেকি? APIPA range, ঠিক আছে, অটোমেটিক প্ৰাইভেট IP এড্ৰেছিং, এইটো এটা IP এড্ৰেছৰ ৰেঞ্জ হয়। যেতিয়া তোমাৰ নেটৱৰ্কত DHCP সাৰ্ভাৰ নাথাকে, তেতিয়া সেই ৰেঞ্জৰ পৰাই কি হয়, IP এড্ৰেছ চিষ্টেমে কালেক্ট কৰি লয়। আৰু ৰেঞ্জটো হৈছে 169.254.00 পৰা 169.254.255.255। চ' বাট এতিয়া কথা হ'ল যে আমাৰ টপিকটো হৈছে DHCP সাৰ্ভাৰ। চ' হোৱাট ডাজ DHCP সাৰ্ভাৰ ডু? যে DHCP সাৰ্ভাৰে ৰিকুৱেষ্টিং ক্লায়েণ্টক, ৰিকুৱেষ্টিং মানে কি ৰিকুৱেষ্টিং? IP এড্ৰেছ, যোনবিলাক চিষ্টেমে IP এড্ৰেছ ৰিকুৱেষ্ট কৰে, ধৰা এইটো ইয়াতে মই obtain IP এড্ৰেছ অট'মেটিক এই অপশ্যনটো মই চিলেক্ট কৰিলোঁ, দ্যাট মিনছ মোৰ চিষ্টেমটো এতিয়া ৰিকুৱেষ্টিং ক্লায়েণ্ট হৈ গৈছে। চ' এতিয়া মই যেতিয়া এইটো কৰি পেলাই অ'কে কৰি দিম, তেতিয়া কি হ'ব, মোৰ চিষ্টেমে IP এড্ৰেছ এটা পাব। ক'ৰ পৰা পাব? মই ক'লোঁ যে মোৰ চিষ্টেমে IP এড্ৰেছ পাবলৈ দুটা অপশ্যন আছে, এটা হৈছে DHCP সাৰ্ভাৰ, আনটো হৈছে APIPA। DHCP সাৰ্ভাৰ যদি থাকে, তেতিয়াহ'লে মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কাক দিয়া হয়? DHCP সাৰ্ভাৰক। যদি DHCP সাৰ্ভাৰ প্ৰেজেণ্ট থাকে, তেতিয়াহ'লে DHCP সাৰ্ভাৰৰ পৰা IP-টো আহি যাব। যদি DHCP সাৰ্ভাৰ তোমাৰ যদি নেটৱৰ্কত নাথাকে, তেতিয়াহ'লে APIPAৰ পৰা সেই IP এড্ৰেছটো চিষ্টেমে লৈ ল'ব। তো এতিয়া মই যদি ইয়াতে ক্লিক কৰোঁ, তাৰমানে কি হ'ব, কি এতিয়া ধৰা ছাপ'জ মই অ'কে কৰি দি আছোঁ, এতিয়া মোৰ চিষ্টেমে IP এড্ৰেছ ক'ৰ পৰা ল'ব? এতিয়া কথা হ'ল যে যদি DHCP সাৰ্ভাৰ আছে মোৰ এই নেটৱৰ্কত, মোৰ চিষ্টেমটো যোন নেটৱৰ্কত আছে, সেই নেটৱৰ্কত যদি DHCP সাৰ্ভাৰ আছে, তেতিয়াহ'লে DHCP সাৰ্ভাৰৰ পৰা IP পাই যাব। আৰু যদি নাই, তেতিয়াহ'লে IP এড্ৰেছ ক'ৰ পৰা পাব? মই ক'লোঁ যে APIPA ৰেঞ্জৰ পৰা পাব। গতিকে ইয়াতে আমি চাই লওঁ মোৰ চিষ্টেমটো IP এড্ৰেছ ক'ৰ পৰা পাইছে, হয় নহয়? তো IP এড্ৰেছটো চেক কৰিবলৈ হ'লে আমি এতিয়ালৈকে সেই IP এড্ৰেছ পোৱা নাই। কোনটোত দিছিলোঁ মই পাহৰি গ'লোঁ, 804 দিছিলোঁ নহয় জানো? এতিয়ালৈকে অহা নাই এইটো অপশ্যন। মই ছেকেণ্ডটোত দেখাই দিওঁ তোমালোকক মই এবাৰ ষ্টেটাছ। এইটোতো মেনুৱেল IP দিয়া আছে, ইয়াতে চলি আছে চাগে, ইথাৰনেট 4 নহয় জানো? অট'মেটিকেলি কৰা আছে, বাট টিল নাও এতিয়ালৈকে একো IP এড্ৰেছ আহি এছাইন হোৱা নাই এই পৰ্টত। আচ্ছা, বেলেগ এটা পৰ্টত এপ্লাই কৰি চাওঁ, নহ'লে বেলেগ এটা পৰ্টত মই দেখাই দি আছোঁ। নালাগে, এই বস্তুটো ইয়াতে নালাগে, আমি ডাইৰেক্ট এতিয়া কৰিম আৰু পিছত লেবত, ঠিক আছে? এটা অলপ সময় লৈ আছে, এতিয়ালৈকে অহা নাই, মানে এতিয়ালৈকে একো IP আহি এছাইন হোৱা নাই, ঠিক আছে? ইট ইজ ষ্টিল চাৰ্চিং ফৰ DHCP সাৰ্ভাৰ, মানে DHCP সাৰ্ভাৰটো এতিয়া চাৰ্চ কৰি আছে। যদি পাই যায় তাৰপৰা লৈ ল'ব, যদি নাপায় তেতিয়াহ'লে APIPA ৰেঞ্জৰ পৰা ল'ব। সেইটো বাৰু বুজিলোঁ আমি। তো আমি এক কাম কৰোঁ, আমি এই একেটা বস্তু আমি ইয়াতে এপ্লাই কৰি চাওঁ। নাই, এতিয়ালৈকে অহা নাই, সময় লৈ আছে, আমি ইয়াতে আহি যাওঁ। আমাৰ পেকেট টেষ্টত আমি আহি যাওঁ, আমি ইয়াতে গোটেই কনচেপ্টটো আমি বুজি পাই যাম, আমি এপ্লাই কৰি চাওঁ ইয়াতে। চ' আমাৰ টপিকটো হৈছে DHCP সাৰ্ভাৰ। আমি এতিয়া শিকিম হাউ টু কনফিগাৰ DHCP সাৰ্ভাৰ ইন এ চিস্কো ৰাউটাৰ, মানে এটা চিস্কো ৰাউটাৰক এটা DHCP সাৰ্ভাৰ হিচাপে তুমি কেনেকৈ কনফিগাৰ কৰিবা, অ'কে? চ' ইয়াৰ কাৰণে আমি এটা ৰাউটাৰ লৈ লওঁ। লেট মি হেভ ওৱান ৰাউটাৰ অভাৰ হিয়াৰ, ছাপ'জ 29, যিকোনো ৰাউটাৰ ল'ব পাৰা তুমি, মই 29.0.0 লৈছোঁ। এণ্ড এটা আমি লৈ লৈছোঁ ছুইচ, ঠিক আছে, এটা ছুইচ এণ্ড দুটা PC লৈ লৈছোঁ এজ এ ক্লায়েণ্ট হিচাপে। এই দুটা PCয়ে IP এড্ৰেছ ৰিকুৱেষ্ট কৰিব, ঠিক আছে, এটা ক্লায়েণ্ট হিচাপে। আৰু গোটেইখিনিক আমি কানেক্ট কৰি লওঁ। চ' মই ষ্ট্ৰেইট কেবল দি কানেক্ট কৰি দি আছোঁ চবকে। আমি IP এড্ৰেছ ইয়াতে এছাইন নকৰোঁ, কাৰণ IP এড্ৰেছটো অট'মেটিকেলি ল'ব। গতিকে আমি জাষ্ট কানেক্ট কৰি থ'ম, আৰু ৰাউটাৰৰ এটা 800 পৰ্ট লগাই মই কানেক্ট কৰি দিছোঁ, ঠিক আছে? বাট ৰাউটাৰৰ এই পৰ্টটোক কিন্তু আমি IP এছাইন কৰিব লাগিব। কোনটো পৰ্টক? এই লেন পৰ্টটোক, অ'কে? ৰাউটাৰৰ লেন পৰ্টক আমি IP এছাইন কৰিব লাগিব।
বাট সিস্টেমক আমি কোনো আইপি এছাইন নকৰোঁ। তুমি যদি সিস্টেমত গৈ চোৱা, সিস্টেমত গৈ মই যদি চেক কৰি দেখাই দিওঁ, এইটো সিস্টেমত গৈ আমি এতিয়ালৈকে আইপি এছাইন কৰা নাই। ইয়াতে ষ্টেটিক অপশ্যনটো চিলেক্ট আছে, বাট আমি আইপি এছাইন কৰা নাই ইয়াতে, ঠিক আছে। আচ্ছা, এতিয়া আমি এইটো আচ্ছা, তাৰ আগতে মই সেইটো কৰি দিওঁ তোমাক। মই যদি আমি DHCP ইয়াতে ধৰা, এইটোতো তোমাৰ ইয়াতে যদি মই চোৱা, ইয়াতে একদম একজেক্টলি উইণ্ডোজৰ নিচিনা অপশ্যনটো অহা নাই, ইয়াতে অলপ বেলেগ ধৰণে আহিছে, বাট একেই কনচেপ্টটো বুজিবৰ কাৰণে তুমি বুজি পাই যাবা। এতে কি লিখা আছে, এটা অপশ্যন আছে DHCP, আনটো অপশ্যন লিখা আছে ষ্টেটিক। গতিকে মই যদি DHCP অপশ্যনটো চিলেক্ট কৰি পেলাই DHCP এইটো চোৱা ৰিকুৱেষ্টিং দেখাই আছে, এইটো চোৱা এতিয়া কি হৈছে, DHCP ফেইল্ড, আপিপা ইজ বিং ইউজ, বুজি পালানে? যদি মই সেইটোৱে তোমালোক কৈছোঁ যে যদি DHCP চাৰ্ভাৰ থাকে তেতিয়াহ'লে তাক 5 প্ৰিফাৰেঞ্চ দিয়া হ'ব, যদি নাথাকে তেতিয়াহ'লে আপিপা ৰেঞ্জৰ পৰা এটা আইপি লৈ লোৱা হ'ব। তো এই চিষ্টেমটোৱে যেতিয়া মই DHCP অপশ্যনটো চিলেক্ট কৰিছিলোঁ, এই চিষ্টেমটোৱে DHCP চাৰ্ভাৰ বিচাৰিলে, নাপাই পেলাই আপিপা ৰেঞ্জৰ পৰা এটা আইপি লৈ লৈছে, আৰু ৰেঞ্জটো চোৱা তোমালোকে 169.254 ৰেঞ্জত আহি আছে, ঠিক আছে। চ' লাইক দিছ কনচেপ্টটো এনেকুৱা। তাৰমানে এতিয়া মই ইয়াতে অপটেন আইপি এড্ৰেছ অট'মেটিক চিলেক্ট কৰিছোঁ, ঠিক তেনেকৈ মই ইয়াতো কৰি চাওঁ, একেই কেছ হ'ব, কাৰণ আমি এতিয়ালৈকে DHCP চাৰ্ভাৰ কনফিগাৰ কৰাই নাই। আমি কৰিমে, আমি কাক DHCP চাৰ্ভাৰ কনফিগাৰ কৰিম, ৰাউটাৰক, অ'কে। তো এইটো ছেম হৈছে, DHCP ফেইল্ড, আপিপা ইজ বিং ইউজড, এই ৰেঞ্জৰ পৰা এটা আইপি আমাৰ আহি গৈছে। চ' এই দুটা পিচিক আইপি পাইছে, আমি অপটেন অট'মেটিকেলি দিছিলোঁ, বাট আইপি পাই আছে কোনটো ৰেঞ্জৰ পৰা, আপিপা ৰেঞ্জৰ পৰা পাই আছে। নাও উই আৰ গোইং টু কনফিগাৰ দিছ ৰাউটাৰ এজ এ DHCP server. Once we configure this router as a DHCP server, these two system will get the IP address from that DHCP server, okay. So let's see how to configure this router as a DHCP server. ইয়াৰ কাৰণে আমি ৰাউটাৰত গৈ আছোঁ, এণ্ড ৰাউটাৰত গৈ বাকী তোমালোকে এইখিনি জানাই, এইবিলাক মই ক'ব যোৱা নাই বেছিক কথাখিনি। লেটছ ডাইৰেক্ট আমি মুভ কৰি আছোঁ কনফিগ প্ৰম্পটত। কনফিগ প্ৰম্পটত গৈ আমি ডাইৰেক্ট এতিয়া আমাৰ কামটো হৈছে ৰাউটাৰটোক এজ এ DHCP চাৰ্ভাৰ হিচাপে কনফিগাৰ কৰিম। গতিকে ইয়াতে আমি কি লিখিম, IP DHCP পুল, অ'কে। এইটো কামাণ্ড, দিছ দ্য কামাণ্ড, এণ্ড দেন এটা পুল নেম দিব লাগিব। মানে আমি এটা পুল বনাব গৈ আছোঁ, এটা ৰেঞ্জ বনাব গৈ আছোঁ, IP এড্ৰেছৰ এটা ৰেঞ্জ, ইয়াক পুল বুলি কোৱা হয়। তো আমি এটা ৰেঞ্জ বনাব গৈ আছোঁ, ৰেঞ্জটোৰ নাম তুমি কি দিবা তোমাৰ ইচ্ছা। মই ছাপ'জ দিছিলোঁ টেষ্ট, ইউ কেন গিভ এনি নেম, ইউ কেন এছাইন এনি নেম, অ'কে। তো মই IP DHCP পুল টেষ্ট, এইখিনি হৈছে কামাণ্ড। এইখিনি কামাণ্ড তুমি লিখিব লাগিব, আৰু এই পুলৰ এটা নাম দিব লাগে। মই লিখিলোঁ নামটো টেষ্ট, তুমি যি নাম দিব পাৰা, এণ্টাৰ কৰি দিলোঁ। নেক্সট কামাণ্ডটো হ'ব নেটৱৰ্ক, ঠিক আছে। আমি নেটৱৰ্ক এতিয়া কি হৈছে যে আমি এটা পুল বনাব গৈ আছোঁ, আৰু সেই পুলটোত থকা IP এড্ৰেছৰ ৰেঞ্জটো কি হ'ব। যেহেতুকে আমি এটা IP এড্ৰেছৰ পুল, মানে এটা ৰেঞ্জ বনাব গৈ আছোঁ, কাৰণ এই ৰেঞ্জৰ পৰাই IP এড্ৰেছ এই ৰাউটাৰটোৱে ক্লায়েণ্টক প্ৰভাইড কৰিব। বিকজ দিছ ইজ দ্য নাও দিছ চাৰ্ভাৰ ইজ দ্য DHCP চাৰ্ভাৰ। এতিয়া সেই চাৰ্ভাৰটোৱে বৰ্তমান DHCP চাৰ্ভাৰ হিচাপে কাম কৰিব, এই ৰাউটাৰটোৱে। তো আমি IP এড্ৰেছৰ পুলটো কেনেকৈ ডিফাইন কৰিম, আমি এনেকৈ ডিফাইন কৰিম, নেটৱৰ্ক লিখিম। তো নেটৱৰ্ক যেতিয়া লিখোঁ, আমি গোটেই নেটৱৰ্ক এড্ৰেছটোকে লিখিম, অ'কে। মনত ৰাখিবা, যেতিয়া আমি নেটৱৰ্ক লিখোঁ, গোটেই নেটৱৰ্ক এড্ৰেছটোকে লিখিম। মই দি আছোঁ 192.168.100, say for example .0. তোমালোকে গম পাইছা এইটো মই কি এড্ৰেছ দিছোঁ, এইটো host address নহয়, this is the network address. How will you come to know this is network address? Because the host part is 0. So this is network address, and ইয়াৰ subnet mask লগত দিব লাগিব 255.255.255.0. Now this is the what, network এড্ৰেছ, আৰু এই নেটৱৰ্ক এড্ৰেছটোৱে নেটৱৰ্ক পুলটো বুজাই আছে, মানে IP এড্ৰেছৰ পুলটো বুজাই আছে। তোমালোকে গম পাই আছা এই নেটৱৰ্কৰ আণ্ডাৰত কিমানটা হষ্ট আহিব, ইউ ন' অলৰেডি, দেট ইজ 192.168.1.1ৰ পৰা 100.1ৰ পৰা কিমানলৈকে যাব, 100.254লৈকে যাব। মানে ইমানটা এড্ৰেছ সি ক্লায়েণ্টক প্ৰভাইড কৰিব পাৰিব, মানে ক'ব গ'লে মানে 254টা এড্ৰেছ, ঠিক আছে। আচ্ছা, তাৰ আগতে আমি আৰু এটা কাম কৰিব লাগিছিলে, মই এইটো স্কিপ কৰি গ'লোঁ, মই একো নাই, এতিয়া কৰিলেও হ'ব। মই এক্সিট কৰি ওলাই আছোঁ ইয়াৰ পৰা। তাৰমানে কি, আমি এই লেন পৰ্টৰ এটা ফিক্সড IP দিব লাগিব। এই ৰাউটাৰৰ এই লেন পৰ্টটোক এটা IP ছেট কৰি দিব লাগিব। গতিকে মই এটা IP ছেট কৰি দি আছোঁ ইয়াতে। ইয়াৰ কাৰণে ইণ্টাৰফেচ সেইটো গিগাবিট ধৰণৰ হয়, 0/0, অ'কে। এণ্ড দেন মই IP এড্ৰেছ দি আছোঁ ইয়াতে। এই ৰাউটাৰৰ লেন পৰ্টৰ মই এটা IP দি আছোঁ 192.168.100. সেই ৰেঞ্জতে মই দি আছোঁ, অ'কে। বাট সেই ৰেঞ্জতে মই দি আছোঁ, বাট ইয়াৰ IP-টো কি হ'ব, ফিক্স হ'ব। তো মই ক'লোঁ 100.1 বুলি কৈ দিলোঁ, ঠিক আছে। দেন ইয়াতে মই সেই IP এড্ৰেছ ছাবনেট মাস্ক দিব লাগিব 255. অলপ ৰ'বা হা।
ওকে সো ইয়াতে আমি কি দিম সাবনেট মাছটো 255.255.0 IP এড্ৰেছ 192.168.101 এইটো মই সেই ৰেঞ্জৰ পৰাই এটা IP এড্ৰেছ ফিক্স কৰি দিছোঁ এই লেণ্ড পৰ্টৰ সৰি এই ৰাউটাৰৰ লেণ্ড পৰ্টৰ কাৰণে দ্যাটছ অল এণ্টাৰ এণ্ড বাকীটো জানাই তোমালোকে ইয়াতে নো শাৰ্ট কৰি দিলে হ'ল আমাৰ এই পৰ্টটো বৰ্তমান এক্টিভ হৈ যাব ইয়াৰ পৰা আমি এক্সিট কৰি ওলাই গ'লোঁ অ'কে সো এই পৰ্টটো আমাৰ এতিয়া আপ হৈ যাব এই পৰ্টটো আমাৰ আপ হৈ গ'ল আগতে এইটো ৰেড আছিলে এতিয়া গ্ৰীণ হৈ গৈছে নাও দিছ পৰ্ট ইজ এক্টিভেটেড নাও দিছ পৰ্ট ইজ ৱৰ্কিং নাও ছেকেণ্ড কথা হ'ল এতিয়া আমি এই ৰাউটাৰৰ এই পৰ্টটো কি কৰিছোঁ এটা DHCP চাৰ্ভাৰ হিচাপে কনফিগাৰ কৰি মানে চৰি ৰাউটাৰটোক আমি এজ এ DHCP চাৰ্ভাৰ হিচাপে কনফিগাৰ কৰিছোঁ আচ্ছা এতিয়া আমি এটা কাম কৰোঁ পিচিত গৈ চেক কৰোঁ অ'কে আমাৰ কনফিগাৰেশ্যন হৈ গ'ল ৰাউটাৰটোক DHCP চাৰ্ভাৰ হিচাপে কনফিগাৰেশ্যন কৰা হৈ গ'ল আমি পিচিত যাওঁ পিচিত গৈ পেলাই আমি আকৌ এবাৰ সেই অপশ্যনটো আমি চেক কৰোঁ এণ্ড ইয়াতে আমি এই বস্তুটো আকৌ ৰিফ্ৰেছ কৰিম ঠিক আছে আগতে আমাৰ এইটো এড্ৰেছ আহি পেলাই অলৰেডি আপিপাৰ পৰা আহি পেলাই এছাইন হৈ গৈছিলে গতিকে আমি আকৌ বস্তুটো ৰিএছাইন কৰিবৰ কাৰণে ৰিফ্ৰেছ কৰি দিওঁ আকৌ এবাৰ ষ্টেটিক চিলেক্ট কৰি আকৌ এবাৰ DHCP চিলেক্ট কৰি দিওঁ ওৱান মোৰ টাইপ চাওঁ কি হয় এতিয়া চোৱা ছাকচেছফুল দেখিছানে DHCP ৰিকুৱেষ্ট ছাকচেছফুল এতিয়া তুমি IP ন'টিছ কৰা কেনেকৈ আহিছে 192.168.103 অ'কে তাৰমানে এইটো ক'ৰ পৰা আহি আছে সেই DHCP চাৰ্ভাৰত আমি যোনটো IP এড্ৰেছৰ ৰেঞ্জ ছেট কৰিছিলোঁ তাৰ পৰা আহি আছে অ'কে so this is how to provide IP address to the client by the help of via DHCP server and how to configure the router as a DHCP server but ইয়াতে আৰু কিছুমান কথা আছে এতিয়া ঠিক যেনেকৈ আমি ইয়াতে ইয়াক এই পিচিটো DHCP চাৰ্ভাৰৰ থ্ৰু দি IP পাই আছে আমি এই ছেকেণ্ড পিচিটোকো চেক কৰি চাওঁ ইয়াতো আহি পেলাই এণ্ড ইয়াকো আমি ৰিফ্ৰেছ এইটো অলৰেডি আহি গৈছে চোৱা আমি ৰিফ্ৰেছ কৰিব নিজে নিজে আহি গৈছে 102 আহিছে ইয়াৰ তাৰমানে 101টো কাৰ হয় 101 হৈছে এই পৰ্টৰ হয় অলৰেডি ঠিক আছে গতিকে 101টোতো এছাইন হোৱা নাই আমাৰ এছাইন হৈ আছে 102ৰ পৰা তো 102 103 লাইক দিছ অ'কে চ' ইয়াতে কথা হ'ল এতিয়া চ' আৰু এটা বস্তু যে আমি এই DHCP চাৰ্ভাৰৰ পৰা কোনোবা এটা পিচিক ডিফল্ট গেটৱে আৰু DNS চাৰ্ভাৰৰ IPও প্ৰভাইড কৰিব পাৰোঁ এই দুটা বস্তু আমি প্ৰভাইড কৰিব পাৰোঁ অ'কে আচ্ছা তো এইখিনি বাৰু গম পালোঁ আমি বাকীখিনি চাম এতিয়া আমি ইয়াতে আৰু এটা বস্তু আমি এটা কিছুমান ইয়াতে আমি শ্ব' কমাণ্ড লগাই চাওঁ DHCP ৰিলেটেড কিছুমান মানে শ্ব' কমাণ্ড আছে সেইবিলাক চাওঁ আমি মানে কনফিগাৰেশ্যন চেক কৰা কমাণ্ড আছে মানে প্ৰথম কমাণ্ড হৈছে শ্ব' IP DHCP তুমি অপশ্যন কেইবাটাও আছে বাইণ্ডিং আছে পুল আছে ৰিলে আছে পুল বুলি কওঁতে আমাৰ বৰ্তমান কোনটো পুল চলি আছে এইটো দেখাব তোমাৰ বৰ্তমান কাৰেণ্ট পুল মানে কাৰেণ্ট এইটো আমাৰ দেখাই আছে ওৱান ছাবনেট এইটো আমাৰ ঠিক আছে 254 টোটেল এড্ৰেছেছ কিমান দেখাইছে চোৱা 254 লিষ্ট এড্ৰেছ মানে কিমানটা এড্ৰেছ সি লিষ্ট কৰিছে এৰি দিছে এতিয়ালৈকে দুটা এড্ৰেছ এৰিছে এক্সক্লুডেড এড্ৰেছ আমি এতিয়ালৈকে প্ৰভাইড কৰা নাই সেইটো মই বুজাই আছোঁ বাৰু কি বস্তু এণ্ড দেন বাকীখিনি দেখাই আছে ঠিক আছে টোটেল ওৱান এইখিনি বস্তু দেখাই আছে কি আৰু সি মানে IP এড্ৰেছ ৰেঞ্জটো কিমান হ'ব 101ৰ পৰা 102.54লৈকে আচ্ছা ছেকেণ্ড কমাণ্ডটো হৈছে আমাৰ পুল নেক্সট আহিছে বাইণ্ডিংছ মানে কি এড্ৰেছ সি ৰিলিজ কৰিছে সেইটো আহিব বাইণ্ডিঙত সো এড্ৰেছ কি ৰিলিজ কৰিছে চোৱা এটা হৈছে 102 কাক ৰিলিজ কৰিছে যাক ৰিলিজ কৰিছে তাৰ মেক এড্ৰেছ শ্ব' কৰি আছে 103 যাক ৰিলিজ কৰিছে তাৰ মেক এড্ৰেছ শ্ব' কৰি আছে ঠিক আছে টাইপটো কি অট'মেটিক ৰিলিজ হৈছে সেয়াই বস্তুটো এইখিনি আমাৰ এনেকৈ শ্ব' কৰি ৰাখিব আচ্ছা ইয়াতে কনফ্লিক্ট আৰু এটা অপশ্যন আছে কনফ্লিক্ট IP DHCP কনফ্লিক্ট মানে যদি কিবা এড্ৰেছ এনেকৈ দুবাৰকৈ এনেকৈ হেৰি হৈ গৈছে এইটো দেখাব গতিকে এতিয়ালৈকে একো কনফ্লিক্ট হোৱা নাই ঠিক আছে এণ্ড ঠিক আছে মই ইয়াতে নেক্সট তোমালোকে যোনটো বস্তু দেখাব গৈছোঁ মানে কি ভায়া DHCP চাৰ্ভাৰৰ থ্ৰু দি আমি এটা ক্লায়েণ্টক গেটৱে আৰু DNS চাৰ্ভাৰৰ IP কেনেকৈ প্ৰভাইড কৰা হয় সেইটো চাওঁ এতিয়া আমি নেক্সট তো ঠিক আছে অলপ ৰ'বা দেই মই কৰি আছোঁ এক ছেকেণ্ড
অ'কে, তো মই নেক্সট ক'ব গৈ আছোঁ যে কি হাউ টু আচ্ছা, আমি এই যে এইটো যে পি চি ডিফল্ট গেটৱে আৰু ডি এন এছ ছাৰ্ভাৰৰ এড্ৰেছটো আমি ডি এছ চি পি ছাৰ্ভাৰৰ পৰাই আমি প্ৰভাইড কৰিব পাৰোঁ। গতিকে ইয়াৰ কাৰণে আমি তাক কনফিগাৰ কৰিব লাগিব ছাৰ্ভাৰক। তো মই কনফিগাৰ কৰি আছোঁ, ৰাউটাৰত গৈ আছোঁ, আমি একেটা পজিশ্যনত গৈ আছোঁ, আই পি ডি এছ চি পি হেৰিত গৈ আছোঁ, ইয়াৰ কনফিগ মডত গৈ আই পি ডি এছ চি পি পুল কি আছিলে, টেষ্ট আছিলে নহয় জানো আমাৰ পুলটোৰ নাম। ইয়াতে এতিয়া আমি লিখিম ডিফল্ট ৰাউটাৰ লাইক দিছ। অ'কে, ডিফল্ট ৰাউটাৰ মানে গেটৱে, ঠিক আছে। এতিয়া চোৱা মই বুজাই দিওঁ বস্তুটো। ডিফল্ট ৰাউটাৰ কোন হ'ব বৰ্তমান? ডিফল্ট ৰাউটাৰ এই দুটা পিচিৰ কাৰণে ডিফল্ট ৰাউটাৰ বা গেটৱে কোন হ'ব? এই ৰাউটাৰটো নহ'ব জানো? এই দুটা পিচিৰ কাৰণে গেটৱে বা ডিফল্ট ৰাউটাৰ কোন হ'ব? এইটোৱে হ'ব। ইয়াৰ এই পৰ্টটোৰ আই পিটোৱে হ'ব। আৰু এই পৰ্টটোৰ আই পিটো কিমান? মই অলৰেডি এছাইন কৰিছোঁ 100.100.1। গতিকে সেই এড্ৰেছটোৱে মই ইয়াতে এছাইন কৰিম। ডিফল্ট ৰাউটাৰ কি হ'ব? 192.168.100.1। অ'কে, এণ্ড নেক্সট একো নালাগে, হৈ গৈছে। ঠিক তেনেকৈ আমি কি এছাইন কৰিম? ডি এন এছ ছাৰ্ভাৰ। গতিকে চিন্স এতিয়াতো মোৰ ইয়াতে ডি এন এছ ছাৰ্ভাৰ নায়েই, ছাপ'জ ধৰি লোৱা যদি ডি এন এছ ছাৰ্ভাৰ থাকে, ৰাইট নাও আমাৰ এইটো লেবত আমাৰ এই নেটৱৰ্ক ষ্ট্ৰাকচাৰত কোনো ডি এন এছ ছাৰ্ভাৰ নাই, বাট যদি থাকে ডি এন এছ ছাৰ্ভাৰ, গতিকে সেই ডি এন এছ ছাৰ্ভাৰৰ আই পিটো তুমি ক্লায়েণ্টক প্ৰভাইড কৰিব পাৰিবা। গতিকে খালি কামাণ্ডটো কেনেকৈ হ'ব? কামাণ্ডটো লিখি দিলেই হ'ল ডি এন এছ ছাৰ্ভাৰ, বেলেগ একো নাই। ইয়াতে জাষ্ট লিখি দিয়া ডি এন এছ ছাৰ্ভাৰ এণ্ড দ্য আই পি অফ ডি এন এছ ছাৰ্ভাৰ। তো এতিয়া ডি এন এছ ছাৰ্ভাৰ নাই, মই এনেই লিখি দি আছোঁ বাৰু 192.168.100. ছাপ'জ 10 কৰি দিছোঁ মই। হালাকি ইয়াতে কোনো ধৰণৰ 100.10 আই পিৰ কোনো ডি এন এছ ছাৰ্ভাৰ নাই, জাষ্ট মই এনেই দিছোঁ এইটো। আৰু জাষ্ট আমি চাম বস্তুটো ৰিলিজ হয়নে নহয়। অ'কে, তো হৈ গ'ল এইখিনি কাম। আমি এতিয়া খালি জাষ্ট ছিষ্টেমত গৈ চেক কৰিলোঁ হ'ল, বাকী কৰিব নালাগে ইয়াতে। জাষ্ট গো টু দ্য ছিষ্টেম এণ্ড চেক ৱেদাৰ দ্য ছিষ্টেম হেজ গট দ্য আই পি এড্ৰেছ অফ ডি এন এছ ছাৰ্ভাৰ এণ্ড ডিফল্ট গেটৱে। আমি ইয়াক আকৌ ৰিফ্ৰেছ কৰি দিওঁ। এনেই নিজে নিজে আহি যাব অলপ পিছত, বাট আকৌ আমি ৰিফ্ৰেছ কৰি দিওঁ। ৰিফ্ৰেছ কৰিলে আমি গম পাই যাম বস্তুটো। দেখিছানে, এইটো গোটেইখিনি এড্ৰেছ আহি গৈছে। এইটো চোৱা, ইয়াৰ নিজৰ আই পি এড্ৰেছটো আহিছে। দিছ ইজ দ্য আই পি এড্ৰেছ অফ দিছ ছিষ্টেম ইট চেল্ফ এণ্ড দেন ছাবনেট মাস্ক এণ্ড দ্য ডিফল্ট গেটৱে ইজ 100.1 এণ্ড ডি এন এছ ছাৰ্ভাৰ ইজ 100.10. So all these IP address are released from the DHCP server पर release करा हो जाता है. So this is how to provide IP address to the requesting client via DHCP server. So this is all about DHCP server. I think বুজি পাইছা তোমালোকে? কিবা ডাউট আছে নে DHCP server না কিবা কোৱেশ্চন আছে কৰিব পাৰা? কোৱেশ্চন নাই? নাই যদি মই নেক্সট পইণ্টত যাওঁগৈ। Okay, then let's move on to the next point. That is my next যোনটো পইণ্ট ক'ব গৈ আছোঁ। তো আমি শিকিলোঁ DHCP ছাৰ্ভাৰ কেনেকৈ কনফিগাৰ কৰা হয়। নেক্সটটো হ'ব আমি এটা পইণ্ট আমাৰ টপিক হৈ গ'ল। নেক্সট টপিকটো হৈছে CDP, হাউ টু ইউজ CDP প্ৰট'কল। অ'কে, তো CDP প্ৰট'কল কি, ইয়াৰ ইউজ কি, এইটো সৰু টপিক হয়, শেষ হৈ যাব, বেছি সময় নালাগে বাৰু। তো চোৱা, CDP প্ৰট'কল মই এইখিনি ইয়াতে মই লেআউটটো অলপ আগতে ডিজাইন কৰি লওঁ, সেইমতে মই বুজাই দি আছোঁ তাৰ আগতে তোমালোকক। মই ইয়াতে CDP প্ৰট'কল বুলি কোৱাৰ লগে লগে চে ফৰ এক্সাম্পল মই ইয়াতে ছুইচ মই ৰাউটাৰ লৈ আছোঁ। Let me have one more router here. Same series লৈ লৈছোঁ। অ'কে, আৰু এই ৰাউটাৰ তুমি চিৰিয়েল কানেক্ট কৰিব পাৰা। মই জাষ্ট এতিয়া খালি ইয়াক লেন কানেক্ট কৰি দি আছোঁ। ৰাউটাৰ তুমি একচুৱেলি চিৰিয়েল কানেক্ট কৰিব পাৰা। মই গিগাবিট ইথাৰনেট 1 লগত গিগাবিট ইথাৰনেট 1 কৰিছোঁ। মই এইটো জাষ্ট খালি তোমাক CDP প্ৰট'কলটো ইউজ বুজাবৰ কাৰণে মই কৰি আছোঁ। মই বুজাই আছোঁ হোৱাট ইজ CDP প্ৰট'কল। Actually CDP stands for Cisco Discovery Protocol. This is a protocol used to know the details of all the neighbor devices, Cisco devices. Okay, that means what মই বুজাই বস্তুটো এক্সপ্লেইন কৰি দি আছোঁ। ছাপ'জ এতিয়া চোৱা তোমাৰ এইটো চিস্কো ৰাউটাৰ হয়, এইটো চিস্কো ৰাউটাৰ, এইটো চিস্কো ছুইচ হয়, তিনিটাই চিস্কোৰ ডিভাইচ হয়। অ'কে, এণ্ড এতিয়া কথা হ'ল এই CDP প্ৰট'কলৰ থ্ৰুদি এটা চিস্কো ডিভাইচে বেলেগ এটা চিস্কো ডিভাইচৰ ইয়াৰ নেইবাৰ দেই বেলেগ বুলি কোৱাৰ লগে লগে ইয়াৰ নেইবাৰ চিস্কো ডিভাইচৰ ইনফৰমেশ্যন মানে কালেক্ট কৰিব পাৰে, মানে পায়। কালেক্ট মানে কি পাই যায় ভায়া CDP. CDP is a protocol. That protocol is used to send and receive information of the neighbor Cisco device.
তো এই সিস্কো ৰাউটাৰটোৱে এই সিস্কো ৰাউটাৰৰ ইনফৰমেশ্যন মানে এই ইয়াৰ নেইবাৰ কোন আছে, ইয়াৰ নেইবাৰ কোন আছে, এটা আছে সিস্কো ৰাউটাৰ আৰু এটা সিস্কো সুইচ। অ'কে, চ' এই ইনফৰমেশ্যনটো এই ৰাউটাৰে পাই যাব। এই সুইচ আৰু এই ৰাউটাৰৰ ইনফৰমেশ্যনটো এইটো ৰাউটাৰে পাই যাব, কাৰণ মানে কেনেকৈ পাই আছে, বাই দ্য হেল্প অফ প্ৰট'কল। আৰু প্ৰট'কলটো কি CDP, মানে CDP প্ৰট'কলটোৱে কি কৰে, ইয়াৰ ইনফৰমেশ্যনটো ইয়াক শ্বেয়াৰ কৰিব, ইও তেনেকৈ ইয়াৰ নিজৰ ইনফৰমেশ্যনটো ইয়াক শ্বেয়াৰ কৰিব দেই। অনলি জাষ্ট নেইবাৰ ৰাউটাৰ, মই বাৰে বাৰে কৈ আছোঁ, ই অকল ইয়াকে শ্বেয়াৰ কৰিব, ইয়াৰ ইনফৰমেশ্যন ই ইয়াক ফৰৱাৰ্ড নকৰে। বুজি পাবা মই কি কৈ আছোঁ, যেনেকৈ আমাৰ ৰাউটিঙত হৈ থাকে বস্তুটো, ইয়াতে এনেকৈ নহয়। কিন্তু CDP প্ৰট'কলৰ ইনফৰমেশ্যন, ছাপ'জ এইটো ৰাউটাৰত থকা এই ৰাউটাৰৰ ইনফৰমেশ্যনটো CDP প্ৰট'কলে ইয়াক দিলে। অ'কে, বাট ইয়াৰ পৰা অহা ইনফৰমেশ্যন যেতিয়া ইয়াত আহিলে, সেই একেটা ইনফৰমেশ্যন, ইয়াৰ পৰা অহা ইনফৰমেশ্যনটো এই ৰাউটাৰে ইয়াক ফৰৱাৰ্ড নকৰে। মনত ৰাখিবা, CDP ইনফৰমেশ্যনটো ফৰৱাৰ্ড কৰা নহয়, জাষ্ট খালি ইয়াৰ ইনফৰমেশ্যনটো ই ইয়াক দিব, ঠিক তেনেকৈ ইও ইয়াৰ নিজৰ ইনফৰমেশ্যনটো ইয়াক শ্বেয়াৰ কৰিব, আৰু ইয়াক যেনেকৈ শ্বেয়াৰ কৰিব ইয়াকো শ্বেয়াৰ কৰিব, কাৰণ ইওতো ইয়াৰ নেইবাৰ হয়। নেইবাৰ বুলি কোৱাৰ লগে লগে জাষ্ট নেক্সট ৰাউটাৰ বা নেক্সট যোনটো সিস্কো ডিভাইচ আছে, ঠিক আছে, এই সুইচটো এই ৰাউটাৰৰ নেইবাৰ নহয়, কাৰণ ইয়াৰ নেক্সট নহয়, এইটোতো ইনডাইৰেক্টলি আহি আছে। চ' এতিয়া কথা হ'ল, আমি ইয়াতে কৰিবলগীয়া একো নাই, ইয়াতে কোনো ধৰণৰ আমি কনফিগাৰেশ্যন কৰিব নালাগে আচলতে। CDP জাষ্ট বুজিবৰ কাৰণে এইটো এটা প্ৰট'কল, বাই ডিফল্টত CDP প্ৰট'কলটো এনাবল থাকে, চলি থাকে ইয়াতে। আমি খালি জাষ্ট ইয়াতে কিছুমান বস্তু চেক কৰিব পাৰোঁ, চাব পাৰোঁ। ইয়াতে যে আমি কনফিগাৰেশ্যন কিবা এটা কৰিব লাগে, যেনেকৈ আমি DHCP চাৰ্ভাৰ কনফিগাৰেশ্যন কৰিছোঁ বা ৰাউটিং প্ৰট'কল আমি কনফিগাৰ কৰোঁ, ইয়াতে কনফিগাৰেশ্যন কৰিবলগীয়া একো নাই, জাষ্ট আমি খালি জাষ্ট কিছুমান বস্তু চেক কৰিবৰ কাৰণে। আমি ছাপ'জ মই ধৰা এই ৰাউটাৰত বহি আছোঁ, এতিয়া মই নাজানো যে এই ৰাউটাৰটোৰ লগত কোনবিলাক ডিভাইচ কানেক্ট হৈ আছে, কোনবিলাক সিস্কো ডিভাইচ কানেক্ট হৈ আছে, তো মই সেই CDP প্ৰট'কল ৰান কৰি পেলাই মই গম পাই যাম যে ইয়াৰ লগত কোনবিলাক সিস্কো ডিভাইচ ৰান হৈ আছে। জাষ্ট টু ন' দ্য ইনফৰমেশ্যন about the neighbor Cisco devices, you can use this protocol. Okay, so let's go inside the router and see how to use this protocol. আমি ৰাউটাৰৰ ভিতৰত গৈ আছোঁ, তুমি য'তে যোৱা, মই ৰাউটাৰত আহি আছোঁ, আহি পেলাই তো মনত ৰাখিবা, বাই ডিফল্টত CDP প্ৰট'কলটো ৰাউটাৰত এনাবল থাকে, ৰাউটাৰত বাই ডিফল্টত CDP প্ৰট'কলটো এনাবল থাকে। গতিকে আমি ৰাউটাৰত গৈ আছোঁ আৰু চেক কৰি আছোঁ। ইয়াৰ পৰা মই এক্সিট কৰিলোঁ, মই কনফিগ মোডত গৈছে, আমি চেক কৰিব লাগে। চেক কৰিবলৈ কামাণ্ডটো কি, show CDP, ঠিক আছে, show CDP। তো এনেকুৱা কিছুমান আহি আছে, show CDP কোৱাৰ লগে লগে এনেকুৱা আহিলে তুমি গম পাবা যে এনেকুৱা যদি কিছুমান ইনফৰমেশ্যন আহে, মানে এনাবল দেখাই আছে, তাৰমানে কি এডভাৰটাইজমেণ্ট এনাবল, মানে কি CDP প্ৰট'কল বৰ্তমান ৰান হৈ আছে, চলি আছে। নেক্সট কামাণ্ডটো হৈছে show CDP কুৱেশ্যন মাৰ্ক দি চোৱা কি কি আছে, ইণ্টাৰফেচেছ নেইবাৰ্ছ, আমি নেইবাৰ কৰি চাওঁ, নেইবাৰ্ছ। তো এই ৰাউটাৰৰ নেইবাৰ কোনটো আছে, এই ৰাউটাৰৰ নেইবাৰ হৈছে কি দেখাই আছে চোৱা, show CDP নেইবাৰ কৰোঁতে আমাৰ দেখাই আছে সুইচটো দেখাই আছে। অ'কে, সুইচক দেখাই আছে, এণ্ড সুইচক দেখাই আছে। নেক্সট ৰাউটাৰটো কিয় দেখুওৱা নাই, কাৰণ নেক্সট ৰাউটাৰৰ এই পৰ্টটো ডাউন হৈ আছে নহয় জানো, এইটো ৰেড হৈ আছে নাই। গতিকে ই যেনেকৈ ইয়াৰ নেইবাৰ, ইওতো নেইবাৰ হয়, গতিকে ইয়াৰ ডাটাখিনি কিন্তু ইয়াতে অহা নাই, ইয়াৰখিনি গৈ আছে। তেনেকৈ তুমি চোৱা, ইয়াতে দেখাই দি আছোঁ আকৌ এবাৰ, এইটো চোৱা, show CDP নেইবাৰ কৰোঁতে আমি ডিভাইচ ID, মানে নেইবাৰ ডিভাইচ কোনটো, সুইচ, ঠিক আছে, আৰু সেই নেইবাৰ ডিভাইচটোৰ প্লেটফৰ্ম কি 2960, কেপেবিলিটি মানে কি হয়, S মানে সুইচ হয়, লিখা আছে ইয়াতে S মানে সুইচ, নেইবাৰ ডিভাইচটো কি হয়, সুইচ হয়, তাৰ প্লেটফৰ্মটোত মানে কোন চিৰিজৰ হয় লিখা আছে, এইটো কোনটো পৰ্টৰ থ্ৰুদি কানেক্ট হৈ আছে, বৰ্তমান ৰাউটাৰৰ গিগাবিট 0/0 পৰ্ট থ্ৰুদি কানেক্ট হৈ আছে, ঠিক আছে। হোল্ড ডাউন টাইম মানে কিমান সময় কাৰণে ৰিকুৱেষ্টটো এইটো পঠাই, এইটো বুজাই আছে। আচ্ছা, তো আৰু সেই নেইবাৰ ডিভাইচৰ কোনটো পৰ্টৰ লগত কানেক্ট হৈ আছে, নেইবাৰ ডিভাইচৰ ফাষ্ট ইথাৰনেট 0/1 পৰ্টৰ লগত কানেক্ট হৈ আছে। কথা হ'ল এইটোৰ অহা নাই, গতিকে এইটো যদি আহিব লাগে, ইয়াৰ যদি ইনফৰমেশ্যন ইয়াতে আহিব লাগে ভায়া CDP প্ৰট'কলৰ থ্ৰুদি, তেতিয়াহ'লে আমি এই পৰ্টটোক আপ কৰিব লাগিব, আৰু পৰ্টটো আপ কৰিবলৈ তোমালোকে জানা, ইয়াতে মেনুৱেলি আমি IP এছাইন কৰিব লাগিব আৰু পৰ্টটোক আপ কৰিব লাগিব। তো আমি IP এছাইন কৰি দি আছোঁ, তুমি এনেকৈ মেনুৱেলি কৰা, কামাণ্ড দি পেলাই কৰা, বা এনেকৈ কনফিগ মোডত দিলেও হ'ব, মই ইয়াৰ পৰা কৰি আছোঁ। চ' মই গিগাবিট ইথাৰনেট পৰ্টক মই IP দি আছোঁ। আচ্ছা, আগৰ পৰাতো এটা IP দিয়া আছিলেই, জাষ্ট খালি পৰ্টটো অন, আচ্ছা পৰ্টটো অনো হৈ আছে, আমাৰ এই এণ্ডটোত নাই কাৰণে এইটো পৰ্ট মানে ডাউন দেখাই আছে। এইফালেতো হৈ আছে, এক্টিভ হৈ আছে, এইফালে আমি এছাইন কৰিছোঁ IP এড্ৰেছ, আগৰ পৰাই কৰি থোৱা আছে, গতিকে এইফালে কৰা নাই কাৰণে কমপ্লিট আমাৰ লিংক ডাউন হৈ আছে, গতিকে আমি এইফালেও কৰি দিওঁ, এণ্ড 0/0 আপ কৰি দি আছোঁ, 192 চেম নেটৱৰ্কৰ IP দিম, 168.100.2,
ओके सो आप কৰিছোঁ IP দিলোঁ সাবনেট মাস্ক সেম নেটৱৰ্কৰ দিছোঁ হৈ গৈছে ক্লোজ কৰি দিয়া এইটো অলপ সময় পিছত আমাৰ পোৰ্টটো কি হ'ব আপ হৈ যাব তো জাষ্ট ওয়েট আমি এইটো কাৰণে ওয়েট কৰোঁ অলপ যদি আপ নহয় চাব লাগিব কি হৈ আছে এতিয়ালৈকেতো হোৱা নাই হৈ যাব লাগিছিলে আকৌ এবাৰ চেক কৰোঁ গিগাবিট ইথাৰনেট 0/0 IP এড্ৰেছ দিছোঁ 102 সাবনেট মাস্ক অ'কে দিছোঁ এইখিনিতো ঠিকেই আছে তো (101) IP address this আচ্ছা এটা কাম কৰোঁ নহ'লে যদি আপ নাই লোৱা অহ মই ডাঙৰ মিষ্টেক কৰি আছোঁ তাৰমানে কি হয় এইটো হৈছে মই বুজাই দি আছোঁ কি হৈছে কেছটো এইটো হৈছে ইয়াতে আমি IP এড্ৰেছ এছাইন কৰিছোঁ ক'ত 0/0 বাট এইটোতো 0/1 হয় নহয় জানো পৰ্টটো বুজি পাইছে মই কি কৈ আছোঁ এইটো চোৱা 0/0 কে আমি IP এছাইন কৰিছোঁ আৰু 0/0 হৈছে এইটো এই পৰ্টটো ইয়াক মই IP এছাইন কৰাই নাই ওকে গতিকে মই ইয়াক IP এছাইন কৰিব লাগিব আৰু ইয়াক 101 দিছোঁ গতিকে ইয়াক বেলেগ নেটৱৰ্কৰ IP দিব লাগিব গতিকে ইয়াতো মই বেলেগ নেটৱৰ্কৰ গতিকে ছাপ'জ ধৰি লোৱা মই 110.2 কৰি দিলোঁ ইয়াতে এণ্ড ইয়াতো মই 0/1 এইট পৰ্ট এই পৰ্টটোহে আচলতে কৰিব লাগে মই 110.168.110.1 এইফালে 2 দিছিলোঁ এইফালে 1 কৰি দিলোঁ এতিয়া সাবনেট মাস্ক দিলোঁ ক্লোজ কৰি দিওঁ এতিয়া চাওঁ আৰে আপ কৰিছোঁ নে মই ইয়াক 110.1 IP এড্ৰেছ 110.1 0/1 192.168 এইখিনি অ'কে আছে 0/1 সেম ভুল কৰিছোঁ মই ইয়াতো সেই এই পৰ্টটোক দিছোঁ মই আচলতে এই পৰ্ট নালাগে আমাক ইয়াৰো 0/1 হয় কপি কৰি এইটো ইয়াত নালাগে মোক IP এড্ৰেছ মই এছাইন কৰিম 0/1ত অ'কে আই থিংক তোমালোকে বুজি পাইছা কি প্ৰব্লেম হৈ আছে অ'কে এবাৰ হ'ব লাগে এবাৰ চোৱা আপ হৈ গৈছে দেখিছেনে তাৰমানে দুটাই 0/1 পৰ্টৰ সৈতে লিংক হৈছে এইটো 0/1 হয় এইটো 0/1 ঠিক আছে এইটো দুটা এই পৰ্টটো আমাৰ আপ হৈ গ'ল এণ্ড এতিয়া আমি চেক কৰোঁ আকৌ CDP প্ৰট'কল ৰান কৰি চাওঁ CDP প্ৰট'কল ৰান কৰি চাওঁ আমি ৰান কৰি আছোঁ আকৌ এবাৰ CDP প্ৰট'কল জাষ্ট এতিয়া চোৱা মই কি কৈ আছোঁ CDP প্ৰট'কলটো আমি কনফিগাৰ কৰিব নালাগে জাষ্ট চেক কৰিবৰ কাৰণে যে আমাৰ নেইবাৰ কি কোনবিলাক নেইবাৰ থাকিলে জাষ্ট চাবৰ কাৰণে সেই কমাণ্ডটো বেলেগ ইয়াতে কনফিগাৰেশ্যন কৰিবলৈ একো নাই দেই নিউ কনফিগাৰেশ্যন কৰিব নালাগে তোমালোকে জাষ্ট খালি শ্ব' কমাণ্ড দিবলৈ চাব লাগে শ্ব' CDP আকৌ এবাৰ চাওঁ আমি নেইবাৰ অ'কে শ্ব' CDP নেইবাৰ্ছ তো এইবাৰ চোৱা তোমালোকে দুটা আহি গ'ল ডিভাইচ আগতে এটা আছিলে এইবাৰ এই ৰাউটাৰৰ কাৰণে এটা হৈছে মানে ইয়াৰ কাৰণে নেইবাৰ এটা হৈছে দিছ সুইচ এণ্ড দ্য ছেকেণ্ড নেইবাৰ ইজ দিছ ওৱান ৰাউটাৰ 1 এইটো তো ৰাউটাৰ এইটো হৈছে মানে ৰাউটাৰ ইয়াৰ এইটো চিৰিজ দেখাই আছে বাকীটো বুজি পাই আছে এইবিলাক এনেকৈ দেখাই আছে কি দেখাই আছে মই অলপ বুজাইছোঁ তোমালোকক চ' নেইবাৰ ঠিক আছে এনেকৈ আমি শ্ব' CDP আৰু কি অপশ্যন আছে শ্ব' CDP ইণ্টাৰফেচেছ আই থিংক ইণ্টাৰফেচ এণ্ড কোনটো ইণ্টাৰফেচৰ বিষয়ে তুমি লাগে ছাপ'জ গিগাবিট ইণ্টাৰফেচ ঠিক আছে 0/, এইটো জাষ্ট আকৌ তাৰ সেই পৰ্টটোত মানে এইটো কি বুজাই আছে যে সেই পৰ্টটোত CDP প্ৰট'কলটো এনাবল আছেনে নাই জাষ্ট সেইটোতো আমি এনেই গ্ল'বেলি গম পাই যাওঁ আগতো মই দেখাইছোঁ যে তুমি শ্ব' CDP মাৰিলে সেইটো গম পাই যায় যিয়ে নহওক আমি গম পালোঁ যে এই পৰ্টটোত চোৱাই লিখা আছে ইজ লাইন প্ৰট'কল ইজ আপ আচ্ছা এতিয়া আমি গম পালোঁ CDP প্ৰট'কল আমি কনফিগাৰেশ্যন কৰিব নালাগে জাষ্ট খালি চেক কৰিব লাগে নেইবাৰ ডিভাইচত অকল ইয়াৰ কাৰণেই নহয় তুমি CDP প্ৰট'কলটো অকল ইয়াৰ কাৰণে নহয় তুমি ইয়াতো ৰান কৰি চাব পাৰা ইয়াতো ৰান কৰি চাব পাৰা যেনেকৈ ইয়াৰ কাৰণে নেইবাৰ আৰু ইয়াৰ কাৰণে নেইবাৰ কোন হ'ব অনলি হ'ব দেই এই ৰাউটাৰটো হ'ব এই ৰাউটাৰৰ কাৰণে নেইবাৰ অনলি দিছ ৰাউটাৰ হ'ব আমি এবাৰ ট্ৰাই কৰি চাওঁ আমি লেটছ গ' টু দিছ ৰাউটাৰ এণ্ড ইয়াতে আহি পেলাই আমি এবাৰ চেম CDP প্ৰট'কলটো ৰান কৰি চাওঁ ইয়াৰ কাৰণে নেইবাৰ কিন্তু এটাই হ'ব কাৰণটো মই বুজাইছোঁ তোমালোকক মই শ্ব' CDP নেইবাৰ্ছ অ'কে এণ্টাৰ প্ৰেছ কৰি চোৱা অকল এটাই আহিছে আৰু সেইটো কোনটো ৰাউটাৰটো আহি আছে অ'কে দিছ ইজ ক্লিয়াৰ চ' দিছ ইজ অল এবাউট CDP প্ৰট'কল আচ্ছা বাট আৰু শেষ হোৱা নাই CDP প্ৰট'কল দুটামান কথা আছে আৰু মই কৈ দিওঁ যেনে CDP প্ৰট'কলটোতো বাই ডিফল্টত এনাবল থাকে বুজি পাবা CDP প্ৰট'কলটো আমি ইয়াতে আমি এনাবল কৰা নাই আগৰ পৰাই এইটো চিস্কো ৰাউটাৰত বাই ডিফল্টত এইটো এনাবল থাকে অন হৈ থাকে ৰান হৈ থাকে
যদি ইয়াক তুমি ডিজেবল কৰিব খুজি আছা, যদি তুমি ডিজেবল কৰিব খুজি আছা তেতিয়াহ'লে তুমি কামাণ্ডটো কি, তো ডিজেবল কৰা কামাণ্ডটো হৈছে তুমি গ্ল'বেল কনফিগ মডত গৈ লিখি দিলে হ'ল ন' CDP run, ন' CDP run। এই কামাণ্ডটো দিলে কি হ'ব তোমাৰ CDP আচ্ছা মই ভুল লিখিছোঁ ইয়াতে, ন' CDP run, এণ্টাৰ প্ৰেছ কৰি দিলোঁ। চ' গ্ল'বেল কনফিগ মডত গৈ তুমি ন' CDP run কৰি দিয়া, ঠিক আছে। তাৰমানে এই ৰাউটাৰত CDP অনলি, এই ৰাউটাৰত আমি কি কৰিছোঁ, এই ৰাউটাৰত CDP প্ৰট'কলটোক আমি এতিয়া ডিজেবল কৰি দিছোঁ, ঠিক আছে। এতিয়া যদি মই ইয়াতে যদি গৈ পেলাই যদি মই লিখোঁ কি, মই বুজাই দি আছোঁ আকৌ এবাৰ। এতিয়া যদি মই ইয়াতে লিখোঁ শ্ব' CDP, ঠিক আছে, শ্ব' CDP ঠিক আছে, শ্ব' CDP আগত কি আহিছে চোৱা, CDP ইজ নট এনাবল বুলি আহি আছে, ঠিক আছে। তাৰমানে CDPটো ইয়াতে কি হৈ আছে, চলি থকা নাই, এনাবল নাই, ডিজেবল হৈ আছে। এনাবল কৰিবলৈ হ'লে বাই ডিফল্টতো এনাবল থাকেই, মই ডিজেবল কৰা শিকাই দিছোঁ। ছাপ'জ আকৌ তুমি ইয়াক এনাবল কৰিব লাগে, আকৌ এনাবল কৰিবলৈ হ'লে আকৌ গ্ল'বেল কনফিগ মডত যোৱাগে, গ্ল'বেল কনফিগ মডত গৈ জাষ্ট খালি এবাৰ CDP run লিখি দিয়া। তাৰমানে উঠাবলৈ হ'লে ন' CDP run, এনাবল কৰিবলৈ হ'লে CDP run, ডেটছ অল। এইটো আকৌ এনাবল হৈ গ'ল। চেক কৰিছোঁ আকৌ এবাৰ শ্ব' CDP কৰি পেলাই, শ্ব' CDP। তো মানে চোৱা এইখিনি এনেকৈ অহা মানে তুমি বুজিব পাৰা যে কি CDP প্ৰট'কলটো কি হৈ আছে, ৰান হৈ আছে। CDP প্ৰট'কলটো আমি এটা ডিভাইচত গ্ল'বেলি ৰান কৰিছোঁ। গ্ল'বেলি মানে কি বুজাই আছে, এই ডিভাইচত থকা প্ৰত্যেকটো পৰ্টৰ কাৰণে সি ৰান হৈ আছে। এই ডিভাইচত প্ৰত্যেকটো পৰ্ট কি আছে ইয়াতে, ফাষ্ট ইথাৰনেট গিগাবিট ইথাৰনেট 0/0 আৰু 0/1। বাট এইটোতো গ্ল'বেলি অন হৈছে, আমি ইয়াক গ্ল'বেলি অন কৰি পেলাই পৰ্ট ৱাইজ আমি ইয়াক ডিজেবল কৰিব পাৰোঁ। বৰ্তমান পৰ্ট ৱাইজতো সি অন হৈ আছে। তো মই বুজাই দি আছোঁ কনচেপ্টটো কি হয়। তাৰমানে চোৱা এতিয়া এই ৰাউটাৰটোত CDP প্ৰট'কল ৰাইট নাও এনাবল হৈ আছে, চলি আছে। তো মই পৰ্ট ৱাইজ ডিজেবল কৰিম দেই, গ্ল'বেলি নহয়, এজ এ হোল নহয়, পৰ্ট ৱাইজ ডিজেবল কৰিম। গতিকে পৰ্ট ৱাইজ ডিজেবল কৰিবলৈ হ'লে তুমি যদি ন' CDP ৰান কৰি দিয়া, গ্ল'বেলি ডিজেবল হৈ যাব, ঠিক আছে। গ্ল'বেলি ডিজেবল হৈ যাব মানে প্ৰত্যেকটো পৰ্টৰ কাৰণে ডিজেবল হৈ যাব। বাট মোক লাগে যে গ্ল'বেলি এইটো এনাবল থাকক, বাট মই পৰ্ট ৱাইজ ইয়াক ডিজেবল কৰিব খুজিছোঁ। গতিকে মই গ্ল'বেলি অন কৰি ল'ম আগতে। এতিয়া মই যামগৈ পৰ্টত সোমাই পেলাই কোনটো পৰ্টৰ কাৰণে তুমি ইয়াক ডিজেবল কৰিবা তাৰ আগতে মই ইয়াতে আকৌ এবাৰ তোমাক CDP কামাণ্ডটো ৰান কৰি দেখাই দি আছোঁ। শ্ব' CDP নেইবাৰ্ছ, অ'কে। তো ৰাউটাৰ দেখাই আছে, ছুইচ দেখাই আছে। এতিয়া মই ইয়াৰ পৰ্টত সোমাই যাম। ফাষ্ট ইথাৰনেট, ফাষ্ট নাই, ইয়াতে কি আছে, গিগাবিট ইথাৰনেট আছে, মই গ'লোঁ 0/0, অ'কে। এণ্ড দেন মই এতিয়া পৰ্টত সোমাই গ'লোঁ। মই কৰিম কি, এই পৰ্ট ৱাইজ CDP প্ৰট'কলটোক মই ডিজেবল কৰিম। গতিকে পৰ্ট ৱাইজ CDP প্ৰট'কল ডিজেবল কৰিবলৈ হ'লে কামাণ্ডটো হৈছে CDP ন' CDP এনাবল, অ'কে, ন' CDP এনাবল, ডেটছ অল। তাৰমানে পৰ্ট ৱাইজ এই প্ৰট'কলটো ডিজেবল হৈ গ'ল, বাট গ্ল'বেলি অন হৈ আছে। পৰ্ট ৱাইজ অনলি গিগাবিট ইথাৰনেট 0/0 পৰ্টৰ কাৰণে CDP প্ৰট'কলটো কি হৈ গৈছে, ডিজেবল হৈ গৈছে। আচ্ছা, এক্সিট কৰোঁ, মই ইয়াৰ পৰা এক্সিট কৰোঁ। এতিয়া মই যদি আকৌ শ্ব' CDP নেইবাৰ যাওঁ, ঠিক আছে। এইটো আচলতে আগৰটো দেখাই আছে, ৰিফ্ৰেছ হোৱাৰ কাৰণে আমাৰ নতুনকৈ আমি ইয়াৰ পৰা হেৰি কৰিম, কাৰণ আমাৰ ইয়াৰ পৰা ডাটাখিনি আহি আছে। মই এক কাম কৰোঁ, ইয়াৰ পৰাও মই ডিজেবল কৰি দিওঁ, ঠিক আছে। তেতিয়া মই বস্তু বুজাব পাৰিম, কাৰণ মই ওৱান ছাইড কৰিছোঁ ইয়াক। এণ্ড ইয়াতো আমি গৈ কি কৰি দিওঁ, এইটো কি হ'ব আমাৰ কামাণ্ডটো, conf interface gigabit ethernet 0/1। মই 0/1ক কৰিব লাগে, আচলতে মই 0/0 কৰিছোঁ আগতে। ন' CDP এনাবল, অ'কে। আচ্ছা, ঠিক আছে। এতিয়া তাৰমানে মই কি কৰিছোঁ বুজাই দি আছোঁ। মই এই ৰাউটাৰৰ 0/1 পৰ্টটোৰ কাৰণে গিগাবিট ইথাৰনেট 0/1 পৰ্ট, মানে এই পৰ্টটোৰ কাৰণে মই CDP ডিজেবল কৰি দিছোঁ, ঠিক আছে। আৰু ইয়াতে মই কৰিব লাগে, ইয়াত আচলতে কৰি দিছিলোঁ ইয়াত, ঠিক আছে। যেই নহওক বাৰু, এবাৰ মই চেক কৰি লওঁ। মই আচলতে এই ৰাউটাৰত এই পৰ্টটোৰ কাৰণে মই ডিজেবল কৰিব লাগিছিলে, মই এই পৰ্টৰ কাৰণে কৰি দিছোঁ। বাট ষ্টিল মই ৰাউটাৰত গৈ এবাৰ কামাণ্ডটো ৰান কৰি দেখাই দি আছোঁ, শ্ব' CDP নেইবাৰ্ছ। আচ্ছা,
হেই মই আকৌ কৰিব লাগিব ইয়াতে এই ৰাউটাৰৰ কাৰণে মই এই পৰ্টটোত এনাবল ডিজেবল কৰিব লাগিব কমাণ্ডটো হ'ব তোমাৰ কিমান conf space t and interface gig ethernet 0/1 okay আৰু ইয়াতে মই লিখিম no cdp enable okay exit show cdp নেইবাৰ কৰোঁ আচ্ছা এইটো ষ্টিল দেখাব নালাগে একচুৱেলি তাৰমানে কি হয় আগৰটোৱে দেখাই আছে চাগে মোৰ মতে এইটো মই এইটো আহিব নালাগিছিলে অনলি ওৱান ডিভাইজৰ আহিব লাগিছিলে মই আকৌ এবাৰ মই গ্লোবেলি এবাৰ অফ কৰি অন কৰি লওঁ ঠিক আছে conf space t গ্লোবেলি অফ কৰিবলৈ হ'লে কি আছিলে no cdp run and then cdp run globally off কৰি মই আকৌ on কৰি আছো and this time again I will run this command that is show cdp neighbors আচ্ছা এবাৰ চোৱা এবাৰ এটাও অহা নাই অহাৰ কথাও আছে কাৰণ মই দুটাকে অফ কৰি দিছিলোঁ মই এইটোকো অফ কৰি দিছিলোঁ ঠিক আছে তাৰমানে মই আচ্ছা তোমাক বুজাই দি আছোঁ বস্তুটো চ' এতিয়া কিন্তু গ্ল'বেলি তোমাৰ CDP প্ৰট'কলটো ৰান হৈ আছে বাট পৰ্ট ৱাইজ ডিজেবল হৈ গৈছে গ্ল'বেলি ৰান হৈ আছে তুমি ইয়াতে সেই CDP মাৰি চালে গম পাই যাবা চ' গ্ল'বেলি ৰান হৈ আছে এইটো কমাণ্ড দিলে এনেকৈ অহা মানে কি গ্ল'বেলি ৰান হৈ আছে বাট ষ্টিল অহা নাই কিয় show CDP নেইবাৰ কৰোঁতে কিয় অহা নাই show CDP নেইবাৰ কৰোঁতে কিয় অহা নাই একো অহা নাই কাৰণ মই কি কৰিছোঁ এই পৰ্টটো ডিজেবল কৰি দিছোঁ এই পৰ্টটো মই কি কৰি দিছোঁ মানে গৈ পেলাই CDPটো পৰ্ট ৱাইজ ডিজেবল কৰি দিছিলোঁ no CDP এনাবল কৰি পেলাই আচ্ছা মই আকৌ এবাৰ conf t interface gig ethernet 0/0 মানে যোনটো নেকি আমাৰ সুইচৰ লগত লাগি আছে ইয়াতে গৈ মই কৰি আছোঁ CDP enable ওকে এক্সিট কৰিলোঁ এবাৰ গ্লোবেলি অফ কৰি অন কৰোঁ নহ'লে ইফেক্টটো নলয় ইয়াতে সেইকাৰণে গ্লোবেলি এবাৰ মই no cdp run and then again cdp মানে গ্লোবেলি এবাৰ অফ কৰি আকৌ অন কৰি দিলোঁ নহ'লে এফেক্টটো নাহে কাৰণে মই কৰিছোঁ এইটো মই আকৌ এবাৰ show cdp neighbors চোৱা show cdp neighbor কৰোঁতে এতিয়া অহা নাই এতিয়ালৈকে I think it will take time এতিয়া মই কাৰ এনাবল কৰিলোঁ দিছ হোৱাৰ কাৰণে নহয় জানো show cdp neighbors ইয়াৰটো আহিব লাগিছিলে show cdp আহিছে ঠিক আছে অলপ সময় লয় সেইকাৰণে তো এইটো চোৱা এবাৰ চুইচৰ আহি গৈছে ঠিক আছে কিয় কাৰণ মই এইবাৰ আকৌ এই পৰ্টটোৰ মই আগতে কি কৰিছিলোঁ দুটাকেই মই গ্ল'বেলি অন কৰি দুটা পৰ্টৰে মই CDP ডিজেবল কৰি দিছিলোঁ পৰ্ট ৱাইজ নেক্সট টাইম মই এই পৰ্টটোৰ এতিয়াও ষ্টিল পৰ্ট ৱাইজ ডাউন হৈ আছে CDP ডিজেবল হৈ আছে বাট ইয়াৰ কাৰণে পৰ্ট ৱাইজ মানে এই পৰ্টটোৰ কাৰণে পৰ্ট ৱাইজ মই ইয়াক কি কৰিছোঁ এনাবল কৰিছোঁ তাৰ কাৰণে অনলি চুইচৰটোহে আহি আছে অনলি চুইচৰ ডাটাখিনিহে ইয়াতে আহি আছে ৰাউটাৰৰ অহা নাই ৰাউটাৰৰ তোমাৰ অহা নাই আহিছে নে অহা নাই চ' কথাটো সেইটোৱে আৰু চিম্পলি ঘূৰি পাকি আচলতে অলপ বস্তুটো যদি বুজাত অসুবিধা হৈছে নিজে এবাৰ ট্ৰাই কৰি চাবা নহ'লে মই নেক্সট ক্লাছ আকৌ এবাৰ ৰিপিট কৰি দিম ফটককৈ সময় হৈ গৈছে অলৰেডি ক্লাছ কেঞ্চেল হ'ব হা বস্তুবিলাক কওক না মানে হা কি কৈছা খিনি কৰিছে এটা সিকুৱেন্সত যদি এইটোৰ পিছত এইটো এনেকে যদি কয় তেতিয়া মানে বুজিবলৈ অকণ সুবিধা হয় এতিয়া মানে ভালদৰে বুজি পোৱা নাই সিকুৱেন্সতে কৈছোঁ মই মইতো সিকুৱেন্সতে কৈছোঁ মানে অলপ স্পীড হৈ গ'ল তাৰমানে বস্তুটো আচলতে আৰু স্যাৰ আপোনাৰ তাৰমানে মই গম পাইছোঁ অলপ মোৰ কোৱাটো অলপ স্পীড হৈ গৈছে সিকুৱেন্সতে কৈছোঁ মই আনচিকুৱেন্সত কোৱা নাই তোমালোকৰ কথাটো হ'ল কি অলপ স্পীড হৈ গ'ল মই নিজে ফিল কৰিছোঁ স্যাৰ এটা কাম কৰিব আপলোড দি দিব স্যাৰ ফেচবুকত কি কৈছা ফেচবুকত আপলোড দি দিব ভিডিঅ'টো এটা কাম কৰিম মই দি দিম ৰেকৰ্ডিং কৰিছোঁ মই চাই লোৱা যদি বুজি পোৱা নাই মই নেক্সট ক্লাছ আকৌ কৰাই দিম লাগিলে মোক আগতে তুমি চাই লোৱা আৰু স্যাৰ মই এটা বস্তু বুজি পোৱা নাই স্যাৰ এই DHCP চাৰ্ভাৰটো আমি কিহৰ কাৰণে ইউজ কৰোঁ অকমান বুজাই দিব নেকি মই সব বুজালো গোটেইখিনি বুজালো এটা কাম কৰা যদি বুজি পোৱা নাই ভিডিঅ'টো চোৱা আকৌ এবাৰ ঠিক আছে মই ৰেকৰ্ডিং পঠাই দি আছোঁ যদি বুজি পোৱা নাই নেক্সট ক্লাছ ক'বা মই আকৌ ৰিপিট কৰাই দিম এবাৰ ভিডিঅ'টো চাই লোৱা ৰিপিট কৰি লোৱা ঘৰত ভালকৈ বহি চাই লোৱা আজকে মই অলপ স্পীডত কৈছোঁ মই গম পাইছোঁ আচলতে সেইকাৰণে তোমালোকে ঘৰত বহি পজ কৰি লাহে লাহে অলপ ভিডিঅ'টো ৰিপিট কৰি চোৱা ঠিক আছে বুজি নাপালে মই নেক্সট ক্লাছ আকৌ বুজাই দিম অ'কে দিয়া